নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি এইটো ভিডিও আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। যিসকলে এডিআৰই গ্ৰেড 4 দিম বুলি ভাবিছে বা অলৰেডি দিলে, যিসকলে চাকৰি কৰিম বুলি ভাবিছে এডিআৰই গ্ৰেড 4, সো তেওঁলোকৰ দৰমহা কিমান দিব, চৰকাৰে কিমান দি আছে, দৰমহা গ্ৰেড পে কিমান হয়, আপোনালোকৰ হাতত কিমান টকা পাব নেট পে, সো এই সকলোখিনি মই আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটো নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক এটা কৰি দিব। এটা ফাৰ্ষ্টতে আপোনালোকে স্ক্ৰিনত দেখিছে এডিআৰই গ্ৰেড 4 স্যালাৰি বুলি মই হাইলাইট কৰি দিছোঁ বাৰু। সো আপোনালোকে তাত নিশ্চয় দেখিছে আৰু বেসিক পেটো আপোনালোকৰ দিব 12,000 দিব সকলো কাৰণে। সো ইয়াতে মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, যেটো গ্ৰেড পে আছে গ্ৰেড পেটো আপোনালোকৰ ভেৰি কৰিব। তাৰ মানে গ্ৰেড পেটো একেবাৰে কম আপোনালোকৰ 3,900 টকা হ'ব আৰু বেলেগ ধৰণৰ গ্ৰেড পে আছে, ইয়াতকৈ অকমান বেছি হ'লে আপোনালোকৰ 4,200 টকাও আছে আৰু 4,400 টকাও আছে। গ্ৰেড পেটো অকমান বেলেগ হ'ব। সো একেবাৰে মই মিনিমামকৈ ধৰি লৈছোঁ, গ্ৰেড পেটো আপোনালোকৰ ধৰি লওক 3,900। সো আপোনালোকৰ টোটেল পে কিমান হ'ব? টোটেল পেটো সদায় আমি কেনেকৈ ওলোৱা হয়, বেসিক পে প্লাস গ্ৰেড পে। সো 12,000 যোগ 3,900 টকা যদি যোগ কৰি দিওঁ মই টোটেল পাই যাম আপোনালোকৰ 15,900 টকা মোৰ টোটেল পেটো হ'ব। এতিয়া টোটেল পেটো 15,900 টকা হ'লেও তাৰ লগত কিছুমান এলাৱেন্সেছ লাগি যায়। এলাৱেন্সেছখিনি মানে অকমান ধৰণৰ বেলেগ ধৰণৰ হয়। সো এলাৱেন্সেছখিনি আপোনালোকে চাবলৈ হ'লে তলত নিশ্চয় দেখিছে ডিএ বুলি কয়, ডিএ এলাৱেন্সেছ বুলি কয়, ডিএনএছ এলাৱেন্সেছ। সো ইয়াৰ কাৰণে বেলেগ হয়। ইয়াত দেখিব আপোনালোকে 53% মই ধৰি লৈছোঁ, মানে 53% দিয়ে আৰু ইমান ওচৰা-ওচৰি। সো দিয়ে হৈছে আপোনালোকৰ যদি ইমানটো কেলকুলেশ্যন কৰোঁ মানে টোটেল পেৰ পৰা 15,900 পৰা যদি মই তাৰ 53%টো যদি ওলাওঁ তেতিয়াহ'লে 8,427 মানে হ'ব, ইমান টকা হ'ব। সো আৰু ডিএ লগতে আৰু এটা যোগ কৰি দিয়া হয়, সেইটো হৈছে HR বুলি কোৱা হয়, হাউচ ৰেণ্ট এলাৱেন্সেছ বুলি কোৱা হয়। সো হাউচ ৰেণ্ট এলাৱেন্স আপোনালোকে HR বুলি ক'লে সেইটো আপোনালোকৰ 7 পৰা 10% ভেৰি হয়। সো আপোনালোকে যদি গাঁৱলীয়া চাকৰি যদি পষ্টিং কৰিছে বা গাঁৱলীয়া অঞ্চলত যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকক 7% দিয়া হ'ব। যদি আপোনালোকে কামৰূপ বা গুৱাহাটী এনেকুৱা চিটিবিলাকত যদি আপোনালোকে বা হেভি চিটি এ গ্ৰেড চিটিবিলাকত যদি আপোনালোকে চাকৰি কৰে তেতিয়াহ'লে আপোনালোকক 10% দিয়া হয়। সো মই 7% ধৰি লৈছোঁ, 7% মই আপোনালোকৰ 15,900 যদি 7% ওলাই দিওঁ তেতিয়াহ'লে আপোনালোকৰ ইমান হৈ যাব 1,113 টকা হৈ যাব। সো 1,113 টকা হৈ যাব। সো টোটেল আপোনালোকৰ যিটো এলাৱেন্সেছ হ'ব সেইটো আৰু এটা এলাৱেন্সেছ যোগ হৈ যায়, সেইটো হৈছে মেডিকেল এলাৱেন্সেছ বুলি কয়। মেডিকেল এলাৱেন্সেছ আপোনালোকৰ 600 টকা দিয়া যায়, সকলোকে 600 টকা দিয়ে মানে, সেইটো আপোনালোকে নিশ্চয় গমেই পায়। সো 600 টকা যদি মেডিকেল এলাৱেন্সেছটো দি দিয়ে, সো টোটেল আপোনালোকৰ যিটো গ্ৰেড পে হৈ যাব, টোটেল যিটো আপোনালোকৰ গ্ৰছ পে হৈ যাব, গ্ৰছ পেটো মই আপোনালোকক ইয়াত দেখাই দিছোঁ। গ্ৰছ পেটো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে। গ্ৰছ পেটো সমান হৈ যাব আপোনালোকৰ 26,040 টকা হৈ যাব। গ্ৰছ পেটো 26,040 টকা আপোনালোকৰ হাতত আহিব। কিন্তু ইয়াৰ পাছত আকৌ ডিডাকশ্যন আছে 26,040 টকাটো লগতে আপোনাৰ তাৰ পৰা কিছুমান ডিডাকশ্যন আছে, ডিডাকশ্যন মানে কাটিব চৰকাৰে। সো তাৰ কাৰণে আপোনালোকৰ NPS বুলি কোৱা হয়, যিটো পেঞ্চন আপোনালোকে পাব ৰিটায়াৰমেণ্টৰ পাছত, সেই পেঞ্চনটো আপোনালোকৰ কাটিব পাৰিব। আকৌ প্লাছ GIS বুলি কয় আৰু টেক্স, যিটো চৰকাৰে টেক্স কাটে সেই টেক্সটো আপোনালোকৰ পৰা কাটিব মানে। সো আপোনালোকৰ NPSত হিচাপ মতে 10% কটা হয়। সো 15,900 10% যদি ওলাওঁ 1,590 টকা হ'ব আৰু GIS 200 টকা কটা হ'ব আৰু টেক্স 208 টকা কটা হ'ব। সো টোটেল আপোনালোকক কাটি কুটি পেলাই 1,998 টকা কাটিব, মানে 2,000 অলমষ্ট 2,000 টকা আপোনালোকৰ ডিডাকশ্যনত যাব। সো আপোনালোকৰ ইনহেণ্ড চেলাৰী কিমান কেনেকৈ ওলোৱা যাব? ইনহেণ্ড চেলাৰীটো আপোনালোকৰ মানে যিটো আছিলে আপোনালোকৰ 26,040 টকা, যিটো আপোনালোকৰ গ্ৰছ চেলাৰী আছিলে, গ্ৰছ চেলাৰীৰ পৰা আপোনালোকৰ ডিডাকশ্যন কৰি দিয়াৰ পিছত আপোনালোকৰ ইনহেণ্ড চেলাৰী হৈ যাব মানে 26,040ৰ পৰা আপোনালোকৰ 1,998 টকা যদি ডিডাকশ্যন কৰি দিয়া যায় তেতিয়াহ'লে আপোনালোকৰ 24,042 টকা হ'ব আপোনালোকৰ ইনহেণ্ড চেলাৰী। সো আপোনালোকৰ যদি গ্ৰেড পে যদি 3,900 টকীয়া হয় তেতিয়াহ'লে আপোনালোকৰ হাতত 24,042 টকা আপোনালোকৰ হাতত আহি যাব। সো মই ভাবিছোঁ আপোনালোকে ভিডিওটো ভাল পালে ভিডিওটো লাইক এটা কৰি দিব আৰু যদি চেনেল নতুন আছে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ। নেক্সট আকৌ পুনৰ এটা যদি ভিডিও বনাওঁ তাত লগ পাম। থেংক ইউ।